হয় আপোনালোক অহাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ কথাটো ক'ব লাগিলে 23/11/2025 তাৰিখে মোৰ ওচৰত এজন নৱজাতক এমহীয়া শিশু এটি লৈ মোৰ ওচৰত আহিছিল চেম্বাৰলৈ তো শিশুটিৰ কাহ চৰ্দি আৰু জ্বৰ সেইখিনি প্ৰব্লেম লৈ আহিছিলে শিশুটোৰ কাহটো বহুত বেছি আছিলে যেটো মানে আমাৰ ভাষাত বৰ্তমান সিজনৰ লগত মিলাই আমি কওঁ যে হেতু ব্ৰংকিওলাইটিছ বুলি কয় সো ব্ৰংকিওলাইটিছ টো এমহীয়া ডেৰমহীয়া বিলো 1 ইয়াৰৰ বেবিৰ কাৰণে খুবেই মাৰাত্মক যিকোনো সময়তে যিকোনো ঘটনা ঘটি যাব পাৰে হেতু পেৰেন্টছৰ এৱেৰ নহয় গতিকে আমি হেতু হিয়তক বুজাই ক'ব লাগে তো মই সেই অনুপাতে তেওঁলোকক বুজাই ক'লো তেতিয়া ক'লো যে আপোনালোকে পেশেন্টটো ইমিডিয়েটলি হস্পিটেলাইজেচন কৰিব লাগিব বাচ্চাৰ কন্ডিশনটো অলপ বেছি হৈছে তেতিয়া মানে গাৰ্জেন্টে বিভিন্ন অজুহাত দেখুৱাই পেশেন্টটো এডমিশন নকৰিলে হস্পিটেলত নাৰাখিলে তেতিয়া মই মেডিসিন দি ঘৰলৈ পঠিয়াই দিলো তাৰ পিছত দুদিন পিছত যোৱা পৰখি শিশুটি 10 মান বজাত মোৰ চেম্বাৰলৈ আকৌ লৈ আহিলে তেতিয়া মই যেতিয়া শিশুটো এক্সামিন কৰিলো তো কন্ডিশনটো হিদিনাতকৈ পৰখি দিনা আকৌ বহুত বেছি হৈ গল যাৰ বিনিময়ত মই ইমিডিয়েটলি মানে শিশুটোৰ লাইফটো বচাবৰ কাৰণে মই নাৰ্ছিং হোমলৈ ৰেফাৰ কৰি দিলো আৰু তাৰ পিছতে মই নাৰ্ছিং হোমত মই চেম্বাৰ পেশেন্ট বহাই থৈ পেলাই মই চেম্বাৰলৈ দৌৰি গলো গৈ মই নিজে সিস্টাৰক মই দিয়াই না মই নিজে অক্সিজেন লগালো মই নিজে কেনুলা লগালো মই নিজে সাকশন কৰাই দিলো দি পেলাই ইভেন বাচ্চাটোৰ শিশুটিৰ মানে SpO2 লেভেল ইজ 60% 50 to 60% দেখুৱাইছিল তেতিয়া মই 100% অক্সিজেন বেবিটোক দিয়ালো দি পেলাই এঘণ্টামান বেবিটোৰ লগত মই যৎপৰনাস্তি চেষ্টা কৰিলো যেটো বেবি মানে একচুয়ালি ভেন্টিলেটৰ দিবলগীয়া হৈছিল ভেন্টিলেটৰত ৰাখিব লাগে কিন্তু শিশুটি যদি মই সেইখিনি সময়ত ৰেফাৰ কৰি দিও হয়তো বাটত যিকোনো ঘটনা ঘটিব পাৰে তো কিজানি মই শিশুটিৰ জীৱনটো বচাই দিব পাৰো সেই কাৰণে মই যৎপৰনাস্তি চেষ্টা কৰিলো গাৰ্জেন অভিভাৱক বিলাকে যদি নিশ্চয় মিছা কথা নকয় তেওঁলোকে নিজেই দেখিছে মই যিখিনি কৰিছো তাৰ পাছত মই আকৌ মোৰ বাকি থকা পেশেন্ট কেটা চাবলৈ চেম্বাৰলৈ আহিলো অলপ পিছত মই আকৌ শিশুটোৰ ওচৰত গলো যাওতে তেতিয়া শিশুটো অক্সিজেন লেভেলটো 80% লৈ ইমপ্ৰুভ কৰিছে আৰু অকমান গাখীৰ খাবলৈ চেষ্টা কৰি আছিল টেম্পাৰেচাৰ বিলাক নৰমেললৈ আহিলে তাৰ পিছত মই পেশেন্টক সিস্টাৰ বিলাকক ক'লো যে তোমালোক ভালকে লাগি থাক আৰু সিস্টাৰ বিলাকেও আমাৰ যথেষ্ট কষ্ট কৰিছে বেবিটোৰ লগত তাৰ পিছত এগেইন মই 3:30 মান বজাত বেবিটোৰ ওচৰত গলো যোৱাৰ পিছত তেওঁলোকক মই ক'লো যে বেবিটো বৰ্তমান ষ্টেবল হৈছে 95% SpO2 লেভেললৈ ইমপ্ৰুভ হৈ গল বেবিটো ইমান বেয়া হিকুটো বহুত ইমপ্ৰুভ হৈ গল যোৱাৰ লগে মোৰো ভাল লাগিলে তেতিয়া মানে তেওঁলোকক মই কৈছিলো যে আপোনালোকে এতিয়া হস্পিটেলৰ তেতিয়া মানে আমাৰ কি হয় ইমাৰ্জেন্সিত হস্পিটেলত এডমিশন বলা কথা এটা আছে কিন্তু ইমাৰ্জেন্সিত কি হয় যে পেশেন্টে পইচা লৈ আহিছে আহা নাই আমি হেইবিলাক খুদিবলৈ আমাৰ সময় নাথাকে কাৰণ তেতিয়া আমি জীৱনটোহে বচাবলৈ চেষ্টা কৰো পইচাৰ কথা নাহেই তেতিয়া তো হেতু কাৰণে আমি তেওঁলোকক কোনো পইচা কোনো চাৰ্জ একো কৰা নাই কিন্তু যেতিয়া শিশুটো অলপ ষ্টেবল হল তেতিয়া সিস্টাৰ বিলাকে ক'লে যে আপোনালোকে এতিয়া আমাৰ হস্পিটেলৰ নিয়ম বিলাক কৰক প্ৰচিডিউৰ বিলাক কৰক এতিয়া এডমিশন বনাই বেডখন লৈ লওক আপোনালোকে তেতিয়া মোক সিস্টাৰ বিলাকে ক'লে যে তেওঁলোকে হেতু কৰা নাই স্যাৰ আপুনি এবাৰ কৈ দিয়ক তেতিয়া মই তেওঁলোকক ক'লো যে এতিয়া বাচ্চাটো শিশুটো ষ্টেবল হৈছে তো আপোনালোকে হস্পিটেলৰ প্ৰসেছখিনি কৰি লৈ বিছনাখন লৈ লওক নহলে এইখন বিছনা বেলেগে ললে আপোনালোকে আকৌ তললৈ যাব লাগিব মই তললৈ মানে ক্যাজুয়ালিটিৰ কথাহে কৈছো তাতে থাকিব লাগিব বেলেগ বেডখন বেলেগ পেশেন্টৰ নামত যদি এলট কৰি দিয়া হয় গতিকে আপোনালোকে বিছনাখন আপোনালোকৰ নামত এলট কৰি লওক তাৰ পিছতে মই আকৌ তেতিয়ালৈকে মই সেই 4:30 বজালৈ মই গোটেই দিনটো ভাত পানী একো খোৱা নাই বেবিটোৰ কাৰণে মই লাগি আছো তাৰ পিছত মই আগো 6টা মান বজাত হস্পিটেলত গলো যাওতে সিস্টাৰে মোক ক'লে যে বেবিটো নাথাকে বলে স্যাৰ হিয়তে যাব তেতিয়া মই হিয়তক লিখি দিলো আৰু অবজাৰভেশন বিল লিখি দিয়াৰ পিছত বেবিটো কিন্তু ষ্টেবল হৈ তেওঁলোকে গুছি গল কিন্তু মই সামাজিক মাধ্যমত শিশুটিৰ গাৰ্জেন্টৰ পৰা যিখিনি কথা দেখিলো হেতুই মোক অত্যন্ত মৰ্মান্তিক আঘাত দিছে কিয়নো
আজি বিগত 25 বছৰে মই পাঠশালাত শিশুৰোগ বিশেষজ্ঞ হিচাপে যথেষ্টখিনি মই মোৰ ফালৰ পৰা যিমানখিনি মই পাৰো সিমানখিনি মোৰ চিকিৎসা আগবঢ়াইছো মুমূৰ্ষু অৱস্থাত অনা শিশুবিলাককো মই জীৱনদান দিছো দিন ৰাতি একাকাৰ কৰি মই শিশুবিলাকক চিকিৎসা কৰিছো আৰু যোৱাকালি সিদিনাৰ ঘটনাটোতো যিটো শিশু মুমূৰ্ষু অৱস্থাৰ পৰা মই আনি য'ত 50% অক্সিজেনৰ পৰা মই 90% অক্সিজেনলৈ ইমপ্ৰুভ কৰাই দিলো উইদাউট ভেন্টিলেটৰ তেওঁলোকে মোক ধন্যবাদ দিয়াৰ বিপৰীতে তেওঁলোকে মোক যিখিনি বদনাম দিব খুজিছে এইটোই মোক মৰ্মান্তিক আঘাত দিছে আৰু এনেকুৱা হলে যদি শিশুটো ভাল হোৱাৰ পিছতো ডক্টৰে বদনামিয়ে হ'ব লাগে তেনেহলে আমি কি সাহসত আমি সোসাইটিত আমাৰ চিকিৎসা আগবঢ়াম অনাগত দিনত আমাৰ প্ৰত্যেকটো ডক্টৰ চিকিৎসকৰ কাৰণে এইটো এটা বেয়া মেছেজ যাব তেওঁলোকৰ পৰা গতিকে আমাৰ তেওঁলোকে মোৰ পৰা একো মন্তব্য লোৱা নাই মই জনাও নাই আৰু এইটো ক্ষেত্ৰত সাংবাদিক যে আহি হস্পিটেলত উপস্থিত হ'ব এইটো ক্ষেত্ৰত মই ভবাই নাই মোৰ সপোনৰো আগছত আৰু যেহেতু এইটো ক্ষেত্ৰত মোক মিছা এটা অপবাদ দিলে মানুহ কষ্ট কৰাৰ বিনিময়ত কষ্টৰ পাৰিশ্ৰমিক পোৱাৰ বিপৰীতে মোক যেতিয়া এটা বদনামহে দিলে গতে ইয়াৰ বদনামৰ মইতো নিশ্চয় আইনী ব্যৱস্থা লবই লাগিব এইটো মই লব লাগিব কাৰণ এইটো মোৰ কাৰণে নহয় আমাৰ চিকিৎসক সমাজৰ কাৰণে এইটো এটা বেয়া মেছেজ পেৰেন্টছৰ ওপৰতে লব লাগিব লগে লগে এই সোশ্যাল মিডিয়াটোৰ ওপৰত লব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত